নমস্কাৰ। ৱাছ কটনৰ ব্ৰকেট ডিজাইন জোৰা মেখেলা হেভিকে ৱাৰ্ক কৰা থাকিব। প্ৰথম ৰংটো হৈছে এটা গ্ৰীণত মাষ্টাৰ্ড য়েল্লো হোৱাইট মিনা। লাষ্ট উইক এদিন দেখাইছিলোঁ, আপোনালোকে বহুত বেছি ভাল পাইছিলে। 1 ঘণ্টাতে চবকেইটা ষ্টক বুকিং হৈ গৈছিলে। আজিও তেনেকেই কিন্তু বুকিং কৰিব আপোনালোকে। মেখেলা গোটেইকেইটা ৰং আৰু কম্বিনেশ্যন নতুন থাকিব। মেখেলা পুৰা হেভিকে ৱাৰ্ক থাকিব, আগৰ দামতে ল'ব পাৰিব। আৰু এইখন আহিব চাদৰ। প্ৰথম কম্বিনেশ্যনটো হৈছে হালধীয়া আৰু সেউজীয়াৰ ওপৰতে বগা সূতাৰো কাম কৰা আছে। ছেকেণ্ড এইযোৰ হৈছে কপাৰ গুণা আৰু মাৰুণ সূতাৰ ৱাৰ্ক কৰা। বেচটো যাব স্কাই ব্লু কালাৰতে, গুণা ৱাৰ্ক একদম হেভি ব্ৰকেট মেখেলা আৰু লগতে চাইড বৰ্ডাৰ ব্লাউজ পিছৰ শ্লিভছত পাৰি। দিছ ইজ দ্য মেখেলা, একদম হেভি এটা লুকছ আহিব, পাৰ্টি ৱেৰো কৰিব পাৰিব। এইখন আহিব চাদৰ ছেকেণ্ড অপশ্যন। থাৰ্ড কালাৰ অপশ্যনছ হৈছে পিংক। এই কম্বিনেশ্যনটো আগৰবাৰো দিছিলোঁ, পাৰীৰ ৰংটো অলপ বেলেগ আছিলে। আজি দেখুওৱা যোৰাটো চিমিলাৰ, কিন্তু পাৰীৰ ৰংটো বেলেগ। অলপ ফাৰ্ষ্ট বুকিং কৰিব। লাষ্ট টাইম বহুতকে চল্ড বুলি কৈছিলোঁ, বিশেষকৈ হালধীয়া ৰঙৰ যোৰাটো। এইবাৰ হালধীয়া আগতে প্ৰি বুকিং আছিলে, হালধীয়া এযোৰো নাই আজি। এইখন থাকিব মেখেলা, ফুল হেভি ৱাৰ্ক মেখেলা, লগতে ব্লাউজ পিচ চাইড পাৰি আছে। আৰু এইখন থাকিব চাদৰখন। আৰু দামটো জানে 1650 টকা, আগৰ দামতে দি আছোঁ। একদম ফাৰ্ষ্ট বুকিং কৰিব। এইখন হৈছে গ্ৰীণত মাৰুণ এণ্ড চিলভাৰ গুণা ৱাৰ্ক কৰা। গোটেই মেখেলাখন একদম হেভিকে বুটা দিয়া। গোটেইকেইটাৰ পেটাৰ্ণ একেই থাকিব, জাষ্ট কালাৰ কম্বিনেশ্যনে বেলেগ হ'ব। ব্লাউজ পিচ শ্লিভছত পাৰি আহিব। আৰু এইখন থাকিব ইয়াৰ চাদৰখন। ফুল চাদৰত একে লুকছ থাকিব, চিলভাৰ আৰু কপাৰ চিলভাৰ গুণা আৰু মাৰুণ সূতাৰ কাম কৰা। প্ৰাইজিজ 1650। ৱাও, এই যোৰাটো চাওক। এইযোৰ কিন্তু মেখেলা হেভি নহয়, কিন্তু চাদৰখন মানে ব্ৰকেট ডিজাইন নহয়, কিন্তু একদম হেভি ৱাৰ্ক কৰা। একেই দামতে এইযোৰ ল'ব, 1650 ৰুপিজ। চাদৰখন বহুত ওপৰলৈকে ৱাৰ্ক কৰা আছে, চাদৰখন বহুত ঘনকে ৱাৰ্ক কৰা আছে। এটা ধুনীয়া এটা অৰেঞ্জিছ পিচ কালাৰ, তাৰ ওপৰতে হোৱাইট এণ্ড য়েল্লো কালাৰ সূতাৰ ৱাৰ্ক কৰা। এইযোৰ হৈছে এযোৰ ধুনীয়া, কি কালাৰ ক'ম, পেষ্টেল পিংক, ৰ'জ পিংক, পিচ পিংক, এনেকুৱা ধৰণৰ কালাৰ। লগতে এখন মেখেলা গুণা ৱাৰ্ক, ফুল হেভি ওপৰলৈকে ৱাৰ্ক কৰা। এইখন আহিব চাদৰখন। প্ৰাইজিজ 1650। আজি বহুতখিনি ষ্টক আহিছে, তো কালাৰ আপোনালোকক মই বহুতখিনি দেখাম। অপশ্যনছ দি বুকিং কৰিব, তেনেহ'লে কোনেও চল্ড বুলি নুশুনিব, পাবই কিবা না কিবা। এইখন থাকিব মেখেলা, পিংকৰ ওপৰতে ব্লেক থ্ৰেড ৱাৰ্ক কৰা মেখেলা, হেভি ব্লাউজ পিচ চাইড পট্টি আছে। আৰু এইখন থাকিব চাদৰখন। ইটছ এ পিংক কালাৰ, ব্ৰাইট পিংক উইথ ব্লেক থ্ৰেড ৱাৰ্ক। প্ৰাইজিজ 1650। নেক্সট, ৱাও, ইটছ এ বিউটিফুল ওৱান। স্কাই ব্লু এণ্ড হোৱাইট পিংক কম্বিনেশ্যন। বেচটো স্কাই ব্লু। এইখন আহিব মেখেলাখন, গোটেই মেখেলাখনৰ ৱাৰ্কটো এনেকুৱা আহিব। আৰু লগতে থাকিব এইখন চাদৰখন, ফুল চাদৰখনত এনেকুৱাও ডিজাইন আহিব পিংক এণ্ড হোৱাইট সূতাৰে। নেক্সট হৈছে এইযোৰ, বেচটো এটা লাইট পেষ্টেল পিংক কালাৰ, তাৰ ওপৰতে লেভেণ্ডাৰ এণ্ড ব্লেক সূতাৰ ৱাৰ্ক কৰা। ছেইম প্ৰাইচ 1650। ভাল লাগিলে স্ক্ৰীনশ্বটছ লৈ হোৱাটছএপ কৰি বুকিং কৰিব। আৱাৰ বুকিং নাম্বাৰ ইজ দেয়াৰ ইন দ্য স্ক্ৰীন, 8876385120। দোকানৰ ঠিকনা ৰামধেনু কালেকশ্যন, তিনিচুকীয়া, ৰঙাগড়া ৰোড, সাহিত্য সভা ভৱনৰ সন্মুখত। আহিব আপোনালোকে, দোকানত আহিও এইখিনি কালেকশ্যনছ ল'ব পাৰিব। নেক্সট এইযোৰ হৈছে লাইট পিচ কালাৰ, তাৰ ওপৰতে কফি এণ্ড মাৰুণ সূতাৰ ৱাৰ্ক কৰা মেখেলা, ফুল কফি ৱাৰ্ক কৰা, চাদৰত বিন্দি বুটা মাৰুণ এণ্ড কফি। তলৰ ফ্লাৱাৰ মটিভটো একদম নতুন। প্ৰাইজ ইজ ছেইম 1650। নেক্সট আৰু এযোৰ দেখাই আছোঁ, এইযোৰ হৈছে স্কাই ব্লু। এই এনেকুৱা এটা যোৰা দেখাইছিলোঁ, কিন্তু অলপ ডিফাৰেঞ্চ আছিলে। এই যোৰাটো স্কাই ব্লুৰ লগত গ'ল্ড চিলভাৰ গুণা আৰু পিংক সূতাৰে ৱাৰ্ক কৰা। প্ৰাইজ ইজ ছেইম 1650। নেক্সট এটা স্কাই ব্লু দেখাইছিলোঁ, হোৱাইট এণ্ড পিংক, তাৰে চকলেট কালাৰ। এই যোৰাটো বহুতে বুকিং কৰিব মোৰ লাগি আছে। চকলেটত হোৱাইট থ্ৰেড ৱাৰ্ক, মেখেলা ব্ৰকেট, 1650। মেইন হৈছে কাপোৰ কেইযোৰতো নতুন ডিজাইনৰ হয়েই ব্ৰকেট মেখেলা ৱাছ কটনত। তাতকে ভাল কথা যে প্ৰাইচটোও বহুত ৰিজনেবল, 1650 ৰুপিজ মাত্ৰ। স্ক্ৰীনশ্বটছ লৈ হোৱাটছএপ কৰক। নেক্সট আৰু এযোৰ ধুনীয়া পিংক কালাৰ, এইযোৰ অলপ ব্ৰাইট পিংক, তাৰ ওপৰতে চিলভাৰ গুণা এণ্ড হোৱাইট লাইট পিংক থ্ৰেড ৱাৰ্ক কৰা হৈছে। এইখন আহিব গোটেই মেখেলাখন, কালাৰবিলাক কিন্তু সঁচাকৈ ধুনীয়া। এইখন আহিব ফুল মেখেলা, দেখিবলৈ একদম ডাইটছৰ নিচিনা লাগি আছে। ইভেন মই লাষ্ট উইক এনেকুৱা এযোৰ ডাইটছৰ কাপোৰ আপোনালোকক দেখাইছিলোঁ, দুইযোৰ পিংকতে চিলভাৰ গুণা ব্ৰকেট ডিজাইনত। দিছ ইজ দ্য চাদৰ। প্ৰাইজ ইজ 1650। নেক্সট আকৌ এটা পিংক এণ্ড লেভেণ্ডাৰ, ছেইম প্ৰাইজ 1650। মেখেলা ব্ৰকেট ডিজাইন। দেৰি নকৰিব, বাৰে বাৰে কৈ আছোঁ, ধুনীয়াকৈ স্ক্ৰীনশ্বটছ লৈ হোৱাটছএপ কৰি দিয়ক। এইবাৰ
যিহেতু বিহুৰ বজাৰ অলৰেডি আৰম্ভ হৈয়ে গৈছে, আমাৰো ভিডিঅ' ৰেডি কৰিবলৈ অলপ সময় লাগে, তো এযোৰ দুযোৰ কাপোৰ নহয়, যেতিয়া দেখাম একেলগে বহুতখিনি ভিডিঅ'তে শ্বৰ্ট ভিডিঅ'তে আপোনালোকক দেখাই দিম, আপোনালোকে মানে অপশ্যনছ লৈ বুকিং কৰিব পাৰিব। 1650 ইটছ এ মচুৰ কালাৰ এণ্ড কফি হোৱাইট থ্ৰেড। ৱাও, এই যোৰাটো কাৰোবাৰ বুকিং আছিলে, একচুৱেলি মই চাইডো কৰিছিলোঁ কিন্তু আৰু এযোৰ ওলাই গ'ল। প্ৰি বুকিঙৰ এইখিনি দিয়া হৈছে, কিন্তু দিছ ইজ দ্য পিচ এগেইন। এইযোৰ বুকিং কৰক 1650 1650। এইটো দুটা জোৰে বুকিং আছিলে, এটা পেক কৰিছোঁ। 1650 বিউটিফুল, বুকিং কৰক 1650 ৰুপিজ। নেক্সট হৈছে এই যোৰাটো 1650। এইযোৰ অলৰেডি দেখাইছোঁ কিজানি, এনেকুৱা এটা হোৱাইট আছিলে, এইযোৰত অলপ কম্বিনেশ্যনটো বেলেগ আছে। 1650 1650। নেক্সট এগেইন পিংক এণ্ড ব্লেক, এইটো এটা দেখাইছোঁ, ডিজাইনটো মে বি অলপ বেলেগ আছিলে। 1650। এখন আহিব গোটেই মেখেলাখন ব্ৰকেট ডিজাইন, আৰু এখন থাকিব চাদৰখন। 1650 1650 ৰুপিজ, 1650 টকা। অহাকালি মানে মংগলবাৰ দোকান আমাৰ খোলা আছে, আপোনালোকে আহিব পাৰে। বহুতেই সুধি আছিলে কেতিয়া বন্ধ থাকিব, হলিডেটো আমাৰ পৰহি দিনা থাকিব, তো কালি আপোনালোকে দোকান আহি ভিজিট কৰিব পাৰিব, মানে মংগলবাৰ 2 তাৰিখে দোকান খোলা থাকিব, আপোনালোকে আহিব। এইখন আহিব গোটেই, আজিতো 2 তাৰিখ ন, 3 তাৰিখ, কালি খোলা থাকিব। এইযোৰ দেখাইছোঁ তো, এইযোৰ 1650। নেক্সট এইযোৰ চাওক, এইযোৰ হৈছে গ্ৰীণত চিলভাৰ এণ্ড ৰাণী সূতাৰ ৱাৰ্ক কৰা। এইযোৰো দেখাইছোঁ নেকি, এইযোৰ স্কাই ব্লুযোৰ দি দিয়া। এইযোৰো দেখাইছোঁ নেকি 1650। এইযোৰ স্কাই ব্লু কালাৰত দেখাইছিলোঁ, এইযোৰ হৈছে গ্ৰীণত ৰাণী পিংক আৰু হোৱাইট সূতাৰ চিলভাৰ গুণা ৱাৰ্ক কৰা। 1650। এতিয়া ষ্টক নতুন বহুত আহিছে, আৰু চবতকৈ বেছি আপোনালোকে ভাল পাই আছে ৱাছ কটনৰ মেখেলা, ডাইনুনিৰ চাদৰ। সেইটোৰ ভিডিঅ' আমি আপোনালোকক কালি দেখাই দিম, ঠিক আছে। ভিডিঅ' বনাবলৈ ৰেডি কৰা ভিডিঅ' এটাও নাই। চ' এইখিনি ভিডিঅ' আমি নেক্সট আপোনালোকক দেখাই দিম। দিছ ইজ ওৱান মোৰ এণ্ড দ্য লাষ্ট ওৱান স্কাই ব্লুৰ লগত ৰয়েল ব্লু এণ্ড হোৱাইট সূতাৰ ৱাৰ্ক কৰা। প্ৰাইজ ইজ 1650। ৱাছ কটনৰ ব্ৰকেট মেখেলা চাদৰ যোৰা। যদি ভাল লাগে স্ক্ৰীনশ্বটছ লওক আৰু হোৱাটছএপ কৰক। কেনেকুৱা লাগিছে আজিৰ কালেকশ্যন জনাব, আৰু হ'লচেলতো যদি নিজৰ দোকানৰ কাৰণে ল'ব বিচাৰে আমাৰ লগত এবাৰ যোগাযোগ কৰিব পাৰে। ধন্যবাদ, পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। থেংক ইউ।